মুখ্যমন্ত্ৰী বাহনত স্থান নহল এগৰাকী বিধায়কৰ মুখ্যমন্ত্ৰী হাইলাকান্দি ভ্ৰমণৰ সময়তে অপদস্থ হল শ্ৰীভূমি জিলাৰ ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ হাইলাকান্দিত বানপানী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী শ্ৰীভূমিলৈ যোৱাৰ সময়ত তেওঁ বাহনত উঠাৰ চেষ্টা কৰিছিল বিধায়ক বিজয় মালাকাৰে কিন্তু মুখ্যমন্ত্ৰী নিৰাপত্তাৰক্ষীয়ে হাতত ধৰি বাহনৰ পৰা তেওঁক নমাই দিলে দৃশ্য দেখুৱাইছো এয়া চাওক তেওঁ বাহনখনত উঠিবলৈ চেষ্টা কৰিছিল বানপীড়িত ৰাইজে সাহায্য নোপোৱাৰ অভিযোগ আছিল মুখ্যমন্ত্ৰীয়ে সেই সময়তে যিবোৰ বানৰ শিবিৰ আছে তাত তেওঁ পৰিদৰ্শন কৰিব গৈছিল আৰু তেনেকুৱাতে বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বাহনত বহিবলৈ যাওঁতে তেওঁক নমাই অনা হ'ল এয়া দেখুৱাইছো স্থান নহল এগৰাকী বিধায়কৰ সকলোৰে সন্মুখতে মুখ্যমন্ত্ৰীৰ বাহনৰ পৰা বিধায়কগৰাকীক এনেকৈ নমাই দিয়া হ'ল বিজয় মালাকাৰৰ দুৰ্দশা এয়া নিৰাপত্তাৰক্ষীয়ে টনা জোৰা কৰি তেওঁক বাহনৰ পৰা নমাই দিলে আৰু নিৰাপত্তাৰক্ষীৰ যদি আমি চাওঁ তেতিয়াহ'লে তেওঁ ভাওভংগী এনেকুৱা আছিল যে আপুনি বহিব নোৱাৰিব গতিকে তাত নিৰাপত্তাৰক্ষী গৰাকী যেহেতু সুৰক্ষা ব্যৱস্থাৰ খাতিৰত তেওঁক বহিবলৈ দিয়া হ'ব আৰু চাওক প্ৰথম কথা হৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথম আসনত যেতিয়া বহিছে বাহনখনৰ পিছৰ আসনত বিধায়কগৰাকী বহিবলৈ গৈছিলে গতিকে সেই সময়ছোৱাতে বিধায়কগৰাকীক নমাই অনা হ'ল আৰু সুৰক্ষা ব্যৱস্থাৰ বাবে নমাই অনা হৈছে প্ৰকৃততে আৰু তাত কাক বহোৱা হ'ল সেয়া অৱশ্যে দেখা নাই কিন্তু নিৰাপত্তাৰক্ষী গৰাকীয়ে তেওঁক নমাই আনি তেওঁ বহিলে এই ঘটনাক লৈ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যেটো স্বাভাৱিক